পাৰোঁ। হিমন্তৰ দৰে সাম্প্ৰদায়িক শক্তি, সাম্প্ৰদায়িক যি ব্যক্তিয়ে আমাৰ মাজত বিভাজন আনিছে, আমাৰ মানুহৰ মাজত একতা বিনষ্ট কৰিছে, সেইসকলৰ বিৰুদ্ধে যাতে সদায় যুঁজি থাকিব পাৰোঁ, তাৰ কাৰণে ভগৱান আৰু আল্লাহ যাতে আশীৰ্বাদ কৰে, আপোনালোকে যাতে আশীৰ্বাদ কৰে, মই আশীৰ্বাদ বিচাৰিছোঁ। এতিয়া আমাৰ ভূপেন বৰা ডাঙৰীয়াই ক'লে যে এইবাৰ যুদ্ধখন, এইবাৰ নিৰ্বাচনৰ যুঁজখন আমাৰ আজমল চাহাবৰ লগত ৰকিবুল হুছেইন ডাঙৰীয়া নহয়, এই যুঁজখন আমাৰ এজিপিৰ প্ৰাৰ্থীগৰাকীৰ লগত ৰকিবুল হুছেইনৰ যুঁজ নহয়, এই যুঁজখন আদৰ্শৰ যুঁজ। এফালে সাম্প্ৰদায়িকতা, ঘৃণা, মানুহৰ মাজত বিভাজন, মানুহৰ মাজত সংকীৰ্ণতা, সংকৰ আজানৰ আদৰ্শ সংকটত পেলোৱা শক্তিৰ লগত এইবাৰ ৰাইজৰ যুঁজ, এইবাৰ জনতাৰ যুঁজ। ৰাইজে 7 তাৰিখে সিদ্ধান্ত ল'ব লাগিব যে এইখন অসমত শংকৰ আজানৰ আদৰ্শ জীয়াই থাকিবলৈ নেথাকে। হিন্দু মুছলমান মানুহৰ মাজত সমন্বয় একতা জীয়াই থাকিবলৈ নেথাকে। ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ জীয়াই থাকিবলৈ নেথাকে। 7 তাৰিখে এই অঞ্চলৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব। আৰু যদি ৰাইজে অকমানো হিলি যায়, অকমানো যদি এই যে এনেকে ভোগ দিয়া মানুহৰ প্ৰতি যদি আপোনালোকে দুৰ্বল হৈ যায়, এইটো গম পায় নহয়, এইটো সেই মানুহৰ প্ৰতি যদি দুৰ্বল হৈ যায়, তেতিয়াহ'লে আপোনালোকে দিছপুৰত সদায় বিজেপিক বহুৱাই ৰাখিব লাগিব। দিছপুৰত যদি বিজেপিক উৎখাত কৰিব খোজে, উফৰাব খোজে নাই, বিজেপিক অসমৰ মাটিৰ পৰা সৰ্বকালৰ কাৰণে, অনাদি অনন্তকালৰ কাৰণে উৎখাত যদি কৰিব খোজে, একেলগে বদৰুদ্দিন আজমল তলাচনীক উৎখাত কৰিব লাগিব। ব্ৰহ্মপুত্ৰ বৰ বেছি দূৰত নাই, একদম কাষত আছে। তলাচাবি ইয়াৰ পৰা উৎখাত কৰি ইয়াৰ পৰা উফৰাই ব্ৰহ্মপুত্ৰত পেলাব লাগিব। গতিকে ৰাইজ মনত ৰাখিব, যেতিয়ালৈকে আমাৰ জোনাক, যেতিয়ালৈকে আপোনালোকে জীয়াই ৰাখিব, মৰম দিব, ভাল পোৱা দিব আৰু ভোট দিব, তেতিয়ালৈকে দিছপুৰত অসমৰ মাটিত বিজেপিৰ দপদপনি চলিব। যিদিনাখন মুছলমান ৰাইজে সিদ্ধান্ত ল'ব যে সাম্প্ৰদায়িক শক্তি বিজেপি আৰু AIDF-ক একেলগে উৎখাত কৰিব লাগে, জোনাবক, তলাচাবিক অসমৰ মাটিৰ পৰা বিদায় দিব লাগে, ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে, লগে লগে অসমৰ মাটিৰ পৰা বিজেপিও উৎখাত হৈ যাব, বিজেপিও উৎখাত হৈ যাব। ধৰি ৰাখিব নোৱাৰে। গতিকে সিদ্ধান্ত আপোনালোকৰ। যোৱা 15 বছৰ কি দিলে আপোনালোকক আজমল চাহাবে? এইটো কম নহয়। আৰু এটা বস্তু দিছে, এইটো খেজুৰ। ঈদ অহাৰ লগে লগে খেজুৰ দিয়ে, হয় নাই? দুটা বস্তু, এই জৰা ফুকা পানী আৰু খেজুৰ দুটাই দিছে ধুবুৰী ৰাইজক। বেলেগ দিছে নেকি? ৰাস্তা ঘাট দিছে নেকি? বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্যৱস্থা কৰিলে নেকি? এই অঞ্চলৰ ৰাইজৰ বানপানীৰ অৱস্থা, বাৰিষা কেনেকুৱা হয় আমি সকলোৱে জানো। ভূপেন বৰাই জানে, অখিল গগৈ ডাঙৰীয়াই জানে, ৰকিবুল হুছেইনে জানে, আমি সকলোৱে জানো। গতিকে এই বানপানী গৰাখহনীয়া সমাধান কৰিব লাগে বুলি দিল্লীত এবাৰো আমাৰ জোনামে আজমল চাহাবে এবাৰো মাত মতা নাই। গতিকে দিছে যদি জৰা ফুকা পানী আৰু খেজুৰ, গতিকে আমি আমাৰ মানুহৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে দিল্লীত মাত মতা ব্যক্তি লাগে। আপোনালোকৰ যিবোৰ সমস্যা, আপোনালোকৰ যি অধিকাৰ আছে, মুছলমান মানুহৰ যি অধিকাৰ,
এইবোৰ ঘূৰাই আনিবৰ কাৰণে, সমাজত শান্তি সমন্বয় সম্প্ৰীতি ঘূৰাই আনিবৰ কাৰণে আমাক নেতা লাগে, দিছপুৰত মাত মতা নেতা লাগে। আৰু সেইকাৰণে 7 তাৰিখে আৰু এই মাজৰ মানুহে আমাৰ মাতৃসকলে অকণমান অৰুণোদয় আঁচনিৰ কাৰণে ভয় খাই আছে নেকি? যদি 7 তাৰিখে সিদ্ধান্ত সকলোৱে 2খন হাত টানক। 7 তাৰিখে বুজাই দিব লাগিব যে গৰুখুটিত মুছলমানক লক্ষ্য কৰি হিমন্তৰ ভায়েকে মৃত মানুহৰ মৃতদেহৰ ওপৰত ঘূৰিয়াই যি বিভৎস ঘৃণনীয় কাণ্ড কৰিছিল, সেই কাণ্ডৰ এইবাৰ মুছলমান ৰাইজে, অসমৰ ৰাইজে শেষ কৰিব খোজে। মুছলমান